फिट इंडिया मूवमेंट 78 एडिशन उन्नत भारत अभियान थ्रू टुडे संडे साइकिल। मैं पीछे हूँ। अगर किसी को कोई दिक्कत हो गया, साइकिल का चेन गिर गया, बस साइकिल का कोई प्रॉब्लम हो गया, अपने का कुछ प्रॉब्लम हो गया, तो हम कवर करें। स्टार्ट। মোৰ নাম শ্ৰী বিপ্লৱ কুমাৰ কৰ। ভাৰতীয় ৰাজস্ব বিভাগৰ মই চাকৰি কৰা। মই নৱেম্বৰ 2022 মই অৱসৰ লৈছোঁ। লৈ কেনে ডিচেম্বৰৰ পৰা ফিট ইণ্ডিয়াৰ লগত মই জড়িত। এইটো আমাৰ ৰিজনেল চেণ্টাৰ পল্টন বজাৰ গুৱাহাটী। আৰু তেখেতসকলৰ ইমান ধুনীয়া প্ৰগ্ৰাম চলি থাকে, এইটোত মোক ইমান আকৰ্ষণ কৰিছে যে মই প্ৰত্যেক ছানডে আৰু যিকোনো সিহঁতৰ স্পেচিয়েল ডে যেনেকা 3 জুন গ'ল ৱৰ্ল্ড চাইকেল ডে, আৰু 7 তাৰিখে এটা ৱৰ্ল্ড চাইকেল ডে সিহঁতে কৰিছে সৰু সজ্জাত, তাতে মই ভাগ লৈছোঁ। আৰু মোৰ লগত মোৰ বন্ধুবিলাকেও লৈছে। আৰু খুব ধুনীয়া প্ৰগ্ৰাম। আৰু মই আশা কৰোঁ এই প্ৰগ্ৰামত আমাৰ বিশেষকৈ য়ং জেনেৰেশ্যন যোনটো এই যে মেডাম, এনেকৈ এই জেনেৰেশ্যনতে ইয়াত আহিব লাগে। এতিয়া চাইকেলটো কিমান প্ৰয়োজন হৈছে আমি নকলেও হ'ব, গম পাই চবে। পলিউশ্যন আছে, প্লাছ ফিটনেছ আছে, তাৰ লগত আৰু আনুষংগিক আমাৰ অৰ্থনীতিকো জড়িত আছে। এইটো মই বহলাই নকলেও হ'ব। মোৰ নাম শ্ৰী অমিয়া পেগু। মই এগৰাকী গৃহিণী, তাৰ লগতে সৰুৰ পৰা বিজনেছ অকণমান চলাই থাকোঁ আৰু চলিবতো লাগিব। তেতিয়া মই চাইকেলিং আগৰ বাল্যকালত জীৱনৰ পৰাই আছে। চাইকেল লৈ স্কুল যোৱা মেলা চবখিনি কৰোঁ। তেতিয়া মাজতে এতিয়া বিয়া বাৰু হ'ব পৰাতো চলাবলৈ আৰু পোৱাই নাই। এতিয়াতো গুৱাহাটীত থাকিব পাৰোঁ, একেবাৰে পোৱা নাই। এতিয়া আজি 2 বছৰ হ'ল কৈছে গোহাঁইবোৰ আমাৰ দাদা আছিলে, দাদাৰ লগতে আহি পেলাই মাতিলে চাইকেল চলাই। ইয়াত যেতিয়া প্ৰথম দিনা আহিলোঁ, এনেকুৱা এটা আমেজ পালোঁ, এনেকুৱা ভাল লাগিলে। সেইদিন ধৰি আজি দেওবাৰটো প্ৰতিটো দেওবাৰ কেতিয়া আহে মোৰ বাচ্ছাও কৈ থাকে, মা দেওবাৰ যাম, তাৰ আগতে ওলায়। আজিও আহিবলৈ লৈছিলে, অলপ এক্সাম থকাৰ কাৰণে আহিব নোৱাৰিলে, মই নানিলোঁ। তথাপিতো মই আজি দেওবাৰ হ'লোঁ, প্ৰতি দেওবাৰে আহিব মন যায়, ভাল লাগে। ইয়াত আহি লৈ পেলাই যিখিনি পাওঁ এইখিনি গোটেই সপ্তাহৰ কাৰণে আকৌ মনটো আকুলিয়াই থাকে। আৰু তাৰ লগতে চাইকেল চলাই মোৰ বডিটো বহুতো হেৰি হৈ গৈছিলে, ৱেট হৈ গৈছিলে। যেতিয়াৰ পৰা অলপ বাহিৰলৈ আহোঁ তেতিয়া মানুহবিলাক পাওঁ, দেওবাৰ দিনটো চবৰ লগতে চাইকেল চলাওঁ একপাক, তেতিয়া মনটো আৰু অলপ উৎসাহ হৈ আহে যে আৰু নেক্সট দিনাও যাওঁ। এনেকৈ আজি 2-3 বছৰে হ'ব এতিয়া ৰানিং হৈ আছে, আহি আছোঁ। এনেকৈ যিমানখিনি পাওঁ জীয়াই থকা জীৱনলৈকে যিমান পাওঁ কভাৰ কৰিবলৈ চেষ্টা কৰিম। আহক চবেই নিজৰ লগতে আৰু ল'ৰাবিলাকক শিকাওক। আজিকালিতো চব গম পায় পলিউশ্যন কেনেকুৱা, গাড়ী মটৰ, চাইকেলখন থাকিলে পাৰ্কিঙো হয়। সেইকাৰণে এনেকৈ আৰু চবেই সুস্থ হৈ থাকিবলৈ চবেই আশীৰ্বাদ কৰক। চবেই আহক নিজৰ বডিক লৈ পেলাই।